So, hello dear students, সকলোকে ওয়েলকাম কৰিছো আৰু 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত আৰু আজি বহুতে মোক সাডেনলি চাই অলপতো নিশ্চয়কে ভাবিব যে ছাৰে ইমান দিনে আমাৰ ক্লাছ লোৱা নাই, কিন্তু আজি সঁচাকে মই বহুত বেছি আনন্দিত কাৰণ আফটাৰ আ লং গ্যাপ অফ 1.5 month মানে অলমোষ্ট 1.5 মাহ মান পিছত মই তোমালোকৰ ক্লাছ আকৌ আৰম্ভ কৰি আছো আজিৰ পৰা। বন্ধুসকল, এই 1.5 মাহ মই তোমালোকৰ ক্লাছ ল'ব পৰা নাই। এডিআৰই পৰীক্ষাত মই তোমালোকক যেটো প্ৰমিস কৰিছিলো যে তোমালোকৰ পৰীক্ষাত এটা সম্পূৰ্ণ গাইডেন্স প্ৰভাইড কৰিম মই মোৰ ফালৰ পৰা, বাট ডিউ টু সাম পাৰ্সোনাল ৰিজন মই তোমালোকৰ ক্লাছ বিগত এই 1.5 মাহ তোমালোকক মই কৰাব পৰা নাই। কিন্তু আড্ডা 24/7 নৰ্থ ইষ্টৰ প্ৰত্যেকজন শিক্ষকে তোমালোকক কিন্তু এই এডিআৰই পৰীক্ষাৰ বাবে দিনে ৰাতিয়ে তোমালোকক প্ৰস্তুতিত তোমালোকক সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু আজিৰ পৰা মই আকৌ আৰম্ভ কৰি আছো তোমালোকৰ লগত নতুন এটা যাত্ৰা। সো বন্ধুসকল, আজি কিন্তু মই যেহেতুকে আমাৰ অলৰেডি এডিআৰই পৰীক্ষা আৰম্ভ হৈ গল, আমাৰ অলৰেডি যোৱাকালি আমাৰ এডিআৰইৰ যেটো প্ৰথমটো পৰীক্ষা সেইটো আমাৰ অলৰেডি হৈ গল। আপকামিং আমাৰ কিন্তু আকৌ এডিআৰই পৰীক্ষা আমাৰ আছে, গ্ৰেড 4ৰ পৰীক্ষা আছে। কিন্তু মই তোমালোকক এডিআৰই পৰীক্ষাৰ বিষয়ে আজি ইয়াত কোনো একো বিষয়ে ক'বলৈ আহা নাই। তোমালোকে মোৰ ব্যাকগ্ৰাউণ্ডত মোৰ পিছফালে থকা থাম্বনেইলটো চাই তোমালোকে গমেই পাইছা যে এডিআৰই পৰীক্ষা যেনেকে যোৱাকালি হৈ গল আৰু এটা আপকামিং ডেট আহি আছে, তাতো পৰীক্ষাটো হ'ব। এডিআৰই পৰীক্ষা কিন্তু শেষ হৈ যাব, কিন্তু তাৰ পিছত আমাৰ হাতত কি বা তাৰ পিছত আমাৰ লক্ষ্য কি হ'ব বা তাৰ পিছত আমি ঠিক কোনটো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি ল'ম সেই বিষয়টো আমি বা সেই সিদ্ধান্তটো আমি লৈছো নে নাই, মই আজি সেই বিষয়টোৰ ওপৰত কথা পাতিবলৈ আহিছো। যোৱা 1.5 মাহ তোমালোকে বহুত ধুনীয়াকে যোৱা 1.5 মাহ বুলি ক'লে ভুল হ'ব, যোৱা বিগত এটা ইমান ডাঙৰ এটা সময় তোমালোকে এডিআৰই প্ৰস্তুতিৰ বাবে তোমালোকে দিছা। পৰীক্ষা হৈ গল, আপকামিং আৰু এটা পৰীক্ষা আহি আছে, কিন্তু এই এডিআৰই পৰীক্ষাত বহুতে সফলতা পাব, আকৌ বহুতে সফল হ'বও নোৱাৰিব। এইটো বহুত বিটাৰ ট্ৰুথ বুলি আমি ক'ব লাগিব, যেটো আমি অলৱেজ একসেপ্ট কৰি চলিব লাগে। কাৰণ সকলো ষ্টুডেণ্টে যেতিয়া পৰীক্ষাত বহে সকলোৱে কিন্তু সফলতা অৰ্জন নকৰে, কিন্তু বহুতে সফলতা অৰ্জন কৰে, আকৌ বহুতে কি হয় সেইটো পৰীক্ষাত সফলতা অৰ্জন নকৰে, কিন্তু লেটাৰ অন তেওঁ আকৌ ট্ৰাই কৰে আৰু আপকামিং এক্সামৰ বাবে। সো এই এডিআৰই পৰীক্ষাৰ পিছত তেনেহলে আমাৰ লক্ষ্য বা সিদ্ধান্তটো কি হ'ব লাগে বা কি হ'ব পাৰে সেই বিষয়টো অলপ আজি আলোকপাত কৰিম তোমালোকৰ লগত। বন্ধুসকল, ফাৰ্ষ্ট অফ অল যে এডিআৰই পৰীক্ষাৰ পিছত আমাৰ অপৰচুনিটি কি, যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আছে, যিসকলে গ্ৰেজুৱেট অলৰেডি হৈ গ'ল, যিসকলে মাধ্যমিক পাছ কৰিছে, সকলোবোৰ পৰ্যায়ৰ যি ল'ৰা ছোৱালী আছে, যি ভাইটি ভণ্টিসকল আছে, চৰকাৰী চাকৰি এটা আমাক স্বাৱলম্বী কৰি তোলে। চৰকাৰী চাকৰি আমাক এটা সেফটি এণ্ড সিকিউৰিটি প্ৰভাইড কৰে আৰু চৰকাৰী চাকৰি আমাৰ খালি অকল চাকৰিৰ কেৰিয়াৰটো বা চাকৰিৰ সময়ছোৱাত নহয়, আজিৰ ডেটত আকৌ কি আৰম্ভ হৈ গল, আমাৰ যি OPS বা NPSৰ যি আন্দোলন আমাৰ চলি আছিলে সেইটোও কিন্তু কেন্দ্ৰীয় চৰকাৰে যেহেতুকে পৰিৱৰ্তন কৰি দিলে, ৰাজ্য চৰকাৰে ধীৰে ধীৰে এইবিলাক পৰিৱৰ্তন কৰি ল'ব। আমাৰ কিন্তু আকৌ যেটো পুৰণি প্যাটাৰ্ন ইউনিফাইড পেনশন সিস্টেমৰ দ্বাৰা মানে এটা যি বুঢ়া বয়সত যেটো বৃদ্ধ বয়সৰ যেটো যাত্ৰা, তাতো কিন্তু এটা সেফটি এণ্ড সিকিউৰিটি থাকে আৰু সেইবাবে এই সিকিউৰিটিৰ বাবেই কিন্তু আমি এটা চৰকাৰী চাকৰিৰ পিছফালে ইমান কষ্ট কৰোঁ। সো বন্ধুসকল, এই যেটো চৰকাৰী চাকৰিৰ কথা আমি কৈ আছো, চৰকাৰী চাকৰিৰ খবৰৰ কথা আমি কৈ আছো, মাধ্যমিক পাছ যিসকলে কৰিছে, হায়াৰ ছেকেণ্ডাৰী পাছ যিসকলে কৰিছে, গ্ৰেজুৱেশ্যন যিসকলে পাছ কৰিছে, এডিআৰই পৰীক্ষাৰ পিছত তেওঁলোকৰ কাষত যেটো সবতকৈ ডাঙৰ অপৰচুনিটি সেইটো কি, সেইটো হৈছে আজিৰ ডেটত ৰেলৱে এক্সাম। বন্ধুসকল, তোমালোকে বহুতে ভালকে জানা যে বিগত সময়ছোৱাত, বিগত বছৰবোৰত
ৰেলৱে RRB NTPC বা ইণ্ডিয়ান ৰেলৱে কি কৰা নাই, ডাঙৰ নটিফিকেশ্যন তেনেকে ৰিলিজ কৰা নাছিলে। লকডাউনৰ সময়ছোৱাৰ পৰাই যদি আমি চাই আহোঁ, আমাৰ ডাঙৰ নটিফিকেশ্যন কিন্তু ইণ্ডিয়ান ৰেলৱে পাব্লিছ কৰা নাছিলে। বাট এইবেলি ইণ্ডিয়ান ৰেলৱেত যদি আমি চাবলৈ যাওঁ, আমাৰ 12th মানে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, সকলোৰে বাবে কিন্তু এটা ডাঙৰ ভেকেঞ্চি, নিয়াৰ এবাউট 8113খন ভেকেঞ্চি গ্ৰেজুৱেট লেভেলৰ, আৰু আণ্ডাৰ গ্ৰেজুৱেটত 3445টা ভেকেঞ্চি, বিভিন্ন ধৰণৰ পোষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ঠিক আছে, আমাৰ যদি আমি ক'বলৈ যাওঁ, আমাৰ গুড গাৰ্ডছৰ পৰা আৰম্ভ কৰি ষ্টেচন মাষ্টাৰৰ পৰা আৰম্ভ কৰি চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, একাউণ্ট ক্লাৰ্ক, ঠিক আছে, এনেকুৱা আমাৰ বিভিন্ন ধৰণৰ পদবী একদম যদি আমি চাওঁ ৰিলিজ কৰিলে ইণ্ডিয়ান ৰেলৱে, আৰু ইমান ডাঙৰ এটা ভেকেঞ্চি। চবতকৈ যিটো গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়টো হৈছে কি আমাৰ, যে এই যে লকডাউনৰ সময়ত যি 3টা বছৰ লকডাউনৰ এটা যাত্ৰা পিৰিয়ড আছিলে, তাত বহুতো ষ্টুডেণ্টে যি পৰীক্ষা দিব পৰা নাছিলে, যাৰ বাবে ৰেলৱে কি কৰিছে, এটা এজ ৰিলেক্সেশ্যন ফৰ এভৰি ওৱান কৰি দিছে, য'ত 36 ইয়াৰ্ছলৈকে এইবাৰ কিন্তু আমি NTPC পৰীক্ষাৰ বাবে এপ্লাই কৰিব পাৰিম। চ' এই ৰেলৱেৰ যিটো ভেকেঞ্চি, আৰু চবতকৈ ইম্পৰ্টেণ্ট যে কেন্দ্ৰীয় চৰকাৰৰ এটা চাকৰি, চবতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ এই ৰেলৱেৰ যিটো ভেকেঞ্চি আমাৰ আহিছে। আৰু ইয়াৰ বাবে এই ৰেলৱেৰ যিটো ভেকেঞ্চি, এই ৰেলৱেৰ যিটো ইমান ডাঙৰ এটা অপৰচুনিটি, আমি সকলোৱে চাকৰিৰ কথা কৈ থাকোঁ, খালি চাকৰি বুলি ক'লে অকলতো ADRE নহয়, ADREৰ যিটো পৰীক্ষাৰ যিটো প্ৰস্তুতি, সেই প্ৰস্তুতি আমাক বহুত বেছি স্বাৱলম্বী কৰি তুলিছে। আৰু সেই প্ৰস্তুতি আমাক কি কৰিব, আৰু অলপ যেতিয়া আমি তাক নতুন শ্বেপ দিম, এই ৰেলৱেৰ পৰীক্ষাৰ যি ডিমাণ্ডছ আছে সেইখিনিক যেতিয়া তাৰ লগত এটাচ কৰাই দিম, আমি কিন্তু ৰেডি হৈ যাম আমাৰ NTPCৰ যিটো পৰীক্ষা, RRB ৰেলৱেৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোৰ বাবে। তো যিসকল ষ্টুডেণ্টে এতিয়ালৈকে ADREৰ কথা ভাবি আছিলোঁ, আমি পৰীক্ষা দি দিলোঁ, এতিয়া ৰিজাল্ট আহিব, যে আমি যেনেকৈ পৰীক্ষা দিছোঁ সেইমতে ৰিজাল্ট আহিব। কিন্তু তোমালোকৰ বাবে চবতকৈ ডাঙৰ অপৰচুনিটি এতিয়া তোমালোকৰ হাতত আছে, এইটো হৈছে আমাৰ RRB NTPC, আমাৰ ৰেলৱেৰ এক্সাম, যিটো অপৰচুনিটি তোমালোকে, মই ভাবোঁ একদম মিছ কৰিব নালাগে। আৰু এই অপৰচুনিটি যদি তোমালোকৰ হাতৰ পৰা মিছ হৈ যায়, তোমালোকে কিন্তু বহুত বেছি পিছুৱাই যাবা। কাৰণ ৰেলৱেত ইমান ডাঙৰ ভেকেঞ্চি, আৰু ইমান এজ ৰিলেক্সেশ্যনৰ দ্বাৰা, ইমান ফেচিলিটিজৰ দ্বাৰা, আৰু এটা বিষয় যে ৰেলৱে পৰীক্ষাত আমাৰ বহুত ষ্টুডেণ্টে আছে মেথছক অলপ ভয় পায়, বহুতে আছে ইংৰাজীক ভয় পায়। যিসকলে ইংৰাজীক অলপ ভয় খোৱা, তেওঁলোকৰ বাবেতো ৰেলৱেৰ পৰীক্ষাটো হৈছে চবতকৈ বেছি গল্ডেন অপৰচুনিটি, মনত ৰাখিবা। ইয়াৰ উপৰি আৰু ইয়াত কি আছে, ইয়াত এটা বস্তু যে ইয়াত হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন, ঠিক আছে, সকলো ষ্টুডেণ্টে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ইয়াৰ বাহিৰে আমাৰ যিসকল ক্লাছ 10 পাছ, আমাৰ যিসকলে ক্লাছ 10 পাছ, কিন্তু এটা চৰকাৰী চাকৰি তেওঁলোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ, বহুত গুৰুত্বপূৰ্ণ। চৰকাৰী চাকৰি কিয় গুৰুত্বপূৰ্ণ মই অলপ আগতে মই বুজাই কৈছোঁ। তোমালোকৰ বাবেও কিন্তু আহি পৰিছে SSC GDৰ এটা ডাঙৰ নটিফিকেশ্যন। কাৰণ SSC GDৰ, আৰু এটা কথা অলপ কৈ দিছোঁ, এই যিটো ৰেলৱে, এই ৰেলৱেৰ যিটো অনলাইন এপ্লিকেশ্যন, এইটো কিন্তু আমাৰ যোৱা পৰহি, মানে যদি আমি ক'বলৈ যাওঁ 14th ছেপ্টেম্বৰৰ পৰা কিন্তু আমাৰ ষ্টাৰ্ট হৈ গৈছে অনলাইন এপ্লিকেশ্যন। নেক্সট কি আছে আমাৰ SSC GD, এই SSC GDৰ যিটো অনলাইন এপ্লিকেশ্যন, এইটোও কিন্তু আমাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ডেটছ অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন অলৰেডি আমাৰ ষ্টাৰ্ট হৈছে 5th ছেপ্টেম্বৰৰ পৰা, মানে আমাৰ শিক্ষক দিৱসৰ যি দিন আমি পাৰ কৰিলোঁ, যোৱা 5 তাৰিখৰ পৰা অলৰেডি আৰম্ভ হ'ল এপ্লিকেশ্যন। অহা অক্টোবৰ মাহৰ 14 তাৰিখলৈকে কিন্তু আমাৰ এই যিটো SSC GD মিনছ আমাৰ যিসকল সোলজাৰ কিহৰ ক্ষেত্ৰত, CAPF-ৰ মানে এই যে আমি CRPF-ত যিসকল জৱান আমি চাওঁ ডিউটি কৰি থাকে আমাৰ চহৰবিলাকত, আমাৰ অঞ্চলবিলাকত, এই আমাৰ SSBত যিসকলে ডিউটি কৰি আছে, BSFত যিসকলে আছে, ৰাইফলমেন, আমাৰ আসাম ৰাইফলত যিসকলে আছে, ঠিক আছে, লগতে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ এক্সামিনেশ্যন, মানে যদি আমি কওঁ মিনছ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ
যিমানবিলাক পেৰামিলিটাৰী ফৰ্চেছ আহে সবতে যিটো আমাৰ জিডি পোষ্ট তাৰ বাবে কিন্তু যিটো অনলাইন এপ্লিকেশ্যন আৰু নৰ্মাল যিসকলে মাধ্যমিক পাছ কৰিছে স্পেচিয়েলি ফ্ৰম 18 to 23 ইয়াৰ্ছ স্পেচিয়েলি তেওঁলোকৰ এজটো কিমান হ'ব লাগে তেওঁলোকৰ যিটো এজ হ'ব লাগে দ্যাট ইজ ফ্ৰম 18 to 23 ইয়াৰ্ছ ঠিক আছে এই এজৰ ভিতৰত থকা যিসকল ভাইটি ভণ্টি আছে চৰকাৰী চাকৰি এটাৰ খুব দৰকাৰ খুব প্ৰয়োজন নিজৰ জীৱনটোক এটা ধুনীয়া ৰাস্তাত ধুনীয়া বাটত খুচকাৰি আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁলোকৰ বাবে কিন্তু এছএছসি জিডি কিমান ডাঙৰ এটা পোষ্ট তোমালোকে চোৱাচোন তোমালোকৰ বাবে এটা ডাঙৰ অপৰচুনিটি কিন্তু এছএছসি জিডিও প্ৰভাইড কৰি আছে ইয়াৰ উপৰিও মই যদি তোমালোকক ক'বলৈ যাওঁ কলে আমাৰ বহুতখিনি আছে অসম পুলিচৰো আপকামিং এতিয়া ৰিটেন এক্সাম হ'ব হয়নে নহয় অসম পুলিচৰো সো কোনেও এইটো তেনেহলে ভাবিব নালাগে যে আমাৰতো এডিআৰই পৰীক্ষা হৈ গ'ল এতিয়া আমি ৰেষ্ট ল'ব লাগে নাই ৰেষ্ট আমি নলওঁ আনটিল যেতিয়ালৈকে আমাৰ নামটো সিলেকশন লিষ্টত নাহে বহুত পৰীক্ষা আহে ইউপিএসসি সিভিল সার্ভিসৰ পৰা আৰম্ভ কৰি ইউপিএসসিয়ে কণ্ডাক্ট কৰে সিডিএছৰ পৰা আৰম্ভ কৰি ডিফেন্স সার্ভিসৰ এক্সাম বেংকিং এক্সাম আমাৰ এসএসসিৰ এমটিএস সিজিএল সিএইচএসএল বিভিন্ন পৰীক্ষা আমাৰ থাকে সেইবিলাকতো মই ক'বলৈ যোৱা নাই বাট ইন নৰ্মাল আমাৰ যিসকলে এডিআৰই পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছা তোমালোকৰ এই এডিআৰই পৰীক্ষাৰ প্ৰস্তুতিটোৱে তোমালোকক কি কৰিব তোমালোকক এই যি দুটা ইম্পৰ্টেন্ট এসএসসি জিডি আৰু যি মই আৰআৰবি এনটিপিসি যি দুটা পৰীক্ষাৰ মই তোমালোকক কথা ক'লো এই পৰীক্ষাটো তোমালোকক বহুত বেছি সহায় কৰিব আৰু এই প্ৰিপাৰেচনটোৱে তোমালোকক বুষ্ট আপ দিব যে তোমালোকে এই আপকামিং এই সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এই পৰীক্ষাবিলাক ধুনীয়াকে পাছ কৰিব পাৰিবা সো বন্ধুসকল এয়া আছিলে এটা মোস্ট ইম্পৰ্টেন্ট ইনফৰমেশ্যন যিসকলে ভাবি আছা যে ইমান টেনশ্যন যে এডিআৰই পৰীক্ষাটো হৈ গ'ল কিন্তু চৰকাৰী চাকৰি যেতিয়ালৈকে আমাৰ হাতত এপইণ্টমেণ্ট লেটাৰটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে মনত এটা শান্তিৰ অভাৱ থাকে সো সেইবাবে অনবৰত চেষ্টাটো আমি চলাই যাব লাগিব মনত ৰাখিবা এইখিনি সো বন্ধুসকল আৰু এই সম্বন্ধে তোমালোকে যদি বিতংকে জানিব বিচৰা পৰীক্ষাবোৰ সম্বন্ধে মোক নিশ্চয়কৈ এই ভিডিঅ'টোৰ কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা লগতে আজিৰ পৰা তোমালোকৰ ক্লাसेसবোৰ আৰম্ভ হৈ আছে ৰেগুলাৰ ক্লাছ তোমালোকক মই আগত কি কৰিছিলো ৰাতিপুৱা 9টা বজাত তোমালোকৰ ক্লাছ মই জেনাৰেলি লৈছিলো বাট এতিয়াৰে পৰা তোমালোকে মনডে টু স্যাটাৰডে ৰাতি 9টা বজাত কিয় সো দ্যাট ইচ এণ্ড এভৰি ষ্টুডেণ্ট যিসকলে বিভিন্ন ধৰণৰ ব্যস্ততাপূৰ্ণ জীৱনৰ সৈতে হয়তো জড়িত আছে কিন্তু এটা চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি লৈ আছে সকলোৱে যাতে ক্লাছ কৰিব পাৰে তাৰ বাবে ৰাতি 9টা বজাত 9 PM তোমালোকৰ বহুতৰে ডিমান্ড আছিল এইটো আগত আছিল আমাৰ ৰাতিপুৱা 9 AM এইটোৰ হলনি আমি কি কৰিছো এতিয়া ৰাতি আমাৰ 9টা বজাত আমি ধুনীয়াকে আমাৰ যেটো ক্লাছ অন এ ৰেগুলাৰ বেসিস আমি কন্টিনিউ কৰিম ঠিক আছে আজিৰ পৰা সো কোনো মিস কৰিব নালাগে আমাৰ এপটো ডাউনলোড কৰি লবা এই এপটো তোমালোকৰ প্ৰস্তুতিত বহুতখিনি সহায় কৰিব নৰ্থ ইষ্টাৰ্ণ বা আমাৰ অসমৰ যিখিনি ভ্যাকেন্সি তাৰ বাবে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ এটা সেপাৰেট প্ল্যাটফৰ্ম দিয়া থাকে আমাৰ এপটোত ঠিক আছে তো মোৰ আজিৰ এই ক্লাছটো ভাল লাগিলে সবে নিশ্চয়কৈ লাইক শেয়াৰ কৰিবা কমেন্ট কৰি ফিডব্যাকটো জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগ পাম সকলোকে মনডে টু স্যাটাৰডে ৰাতি 9টা বজাত চৰকাৰী চাকৰিৰ বিভিন্ন স্পেশালি এই যিবোৰ আপকামিং এতিয়া ভ্যাকেন্সি আহি আছে এই পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সহায় হ'ব সেইখিনি ক্লাছ ধন্যবাদ সকলোকে